টিফিনত দিবৰ কাৰণে এফালে পাস্তা বনাবলৈ ৰেডিকে লৈছোঁ আৰু একদম সিম্পলকৈ বনাম আৰু এফালে পিঁয়াজ অকণমান ভাজি আছোঁ আৰু বেছি জ্বলা চলা দিয়া নাই টিফিনত দিয়া কথা এফালে লগতে অমলেটৰ ভাতো ৰেডি কৰি আছোঁ আৰু এফালে মোৰ পাস্তাকণ হৈ গ'ল আৰু ৰেচিপি দি থকা নাই ৰাতিপুৱা সময়ত দৌৰা দেখুৱাই থাকিলে মানে ভিডিঅ'টো বেছি দীঘল হৈ থাকে আৰু স্কুলৰ সময়তো জানেই ন এফালে মই পটাপট পাস্তাকণ বনাই লওঁ এফালে পাস্তা বনাই কৰি ৰেডি হৈ জল্দি মই দুইটাই টিফিনকেইটা ৰেডিকৈ লওঁ তাৰপিছত টিকলিকক খুৱাব লাগিব ৰেডি কৰিব লাগিব আৰু ৰাতিপুৱা সময় একদম দৌৰা হৈ থাকে আৰু সেইটো আৰু ক'বলগীয়া কথাই নহয় সকলোৰে ঘৰত মানে সেম প্ৰব্লেম থাকে তে মই এফালে টিফিনকেইটা ৰেডিকৈ লওঁ আৰু টিকলিকক খুৱাই বুৱাই লৈ পেলাই পটাপট ৰেডিকৈ দিওঁ এফালে পাস্তা বনাই থকা শুনি পেলাই টিকলিকে বোলে আকৌ ভাতৰ লগত খাব পাস্তা তাকে তালৈকো অকণমান লৈ যাওঁ আৰু এফালে টিফিন ৰেডি হৈ গ'ল অকণমান টিকলিকৰ কাৰণে এফালে পাস্তা লৈ লৈছোঁ খাবৰ কাৰণে ল টিকলিকৰ ফেভৰেট পাস্তা খোৱা পটাপট খোৱা কাপোৰ পিন্ধাই দিওঁ Hi everyone, good morning, welcome back to my channel. আৰু এফালে ৰাতিপুৱাৰ কাম বনখিনি কুৰুমতে কৰি মেলি আজৰি হৈ লৈছোঁ আৰু এফালে চাহ তাহ খোৱা আগতে বোলো এই কাপোৰ কাটেমান আছিলে তাকে ধুমাধুম বোলো মেলি কৰি লওঁ আৰু বতৰটো মানে এইকেইদিন কি হৈ আছে দুপৰীয়া মানে ৰাতিপুৱাৰ পৰা ৰ'দ দি থাকিব আৰু কোন সময়ত মানে অকস্মাত বৰষুণ যাক আহি যায় ধৰিবই নোৱাৰি এই কালি মানে কাপোৰ মেলি থোৱাতে থাকিলে অকস্মাত বৰষুণ আহি গ'ল গোটেই কাপোৰ কানিবোৰ তিতি গ'ল আৰু এই অমবেটা কাপোৰ দুটামান আছিলে তাকে মেলি কৰি লৈছোঁ আৰু এফালে কেকৰ অৰ্ডাৰ এটা আছে তাকে বনাবলৈ গোটেইখিনি যা যোগাৰ কৰি আহিছোঁ আৰু বহুত দিন বোলো কেকৰ তেনেকৈ ভিডিঅ' আপোনালোকক দিয়াও নাই কৰাও নাই মাজে মাজে কমেণ্ট কৰি থাকে যে দিবৰ কাৰণে তাকে আজি বোলো ভাবিছোঁ কেকটো বনাওঁগৈ যেতিয়া তাকে বোলো অকণ কি ক'ত পাৰোঁ মেলো বাৰু ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিলে তেতিয়া গম পাই থাকিব তেতিয়া মই পটাপট যাওঁ এফালে আজৰি হৈ লওঁ আৰু ৰাতিপুৱা চাওকচোন এনেকুৱা ৰ'দটো ওলাইছে এই ৰ'দটো এনেকৈ ওলাই থাকিব নহয় আৰু কোন সময়ত মানে বৰষুণ যাক আহি যাব একদম ধৰিবই নোৱাৰি এতিয়াতো একদম কেনেকুৱা ৰ'দ এনেকুৱা লাগে যে মানে ভাবিবই নোৱাৰি কোন সময়ত বৰষুণ যাক আহে তেতিয়া মই পটাপট ভিতৰলৈ যাওঁ আৰু কেক বনাবলৈ প্ৰথমতে মই গোটেইখিনি বস্তুখিনি যা যোগাৰ কৰি লওঁ আৰু গোটেইবিলাক মানে বস্তুটো চব থাকেই ন ডল কেকৰ অৰ্ডাৰটো খুব কম আহে যে সেইটো কাৰণে মানে মোৰটো ইমান তেনেকৈ ইউজ কৰাই নহয় আৰু কেতিয়াবা অৰ্ডাৰ আহিলে কৰিলেও মই প্লেইন যোনটো কেক মানে বনাওঁ যে আৰু জেনেৰেল যোনটো মানে কেকৰ যোনটো টিন থাকে এইটো টিনতে মই আনদিনা বনাই দিওঁ মাজতে মানে নতুনকৈ মই এটা কেকৰ মোল আনি থৈছিলোঁ এবাৰ বোলো আজি সেইটোকে ট্ৰাই কৰোঁ এইটো তাকে মানে এবাৰো ইউজ কৰাই নাই যে তাকে অকণ ধুই পখালি লৈছোঁ আৰু এনেই বেছিভাগ মোৰ ডল কেকৰ মানে অৰ্ডাৰ তেনেকৈ খুব কম আহে কেতিয়াবা কাটচিত দুটা এটা তেনেকৈ আহে এনেই মানে নৰ্মেল কেকেই আহে সেইকাৰণে মই এইটো টিনকে ইউজ কৰোঁ আৰু এইটো টিনতো মানে বনালে ধুনীয়াকৈ ডল কেকৰ শেপ হয় এবাৰ বোলে ঢেৰ মানে ঝেমেলা কৰি থাকিব লাগিব সেইকাৰণে মোল এটা কিনি লৈছোঁ আৰু তেনেকৈ অৰ্ডাৰ খুব কম আহে ডল কেকৰ ইমান তেনেকৈ নাহে সেইকাৰণে বোলো লগতে বনাবলৈও লৈছোঁ যেতিয়া আপোনালোকক অকণ দেখাই থাকিম আইচিং কৰাটো দেখুৱাই থাকোঁ ভিডিঅ'বিলাকত কিন্তু ডল কেক কেনেকৈ বনোৱা হয় তেনেকৈ আগতে মোৰ ভিডিঅ' দিয়া আছে নেকি চেনেলত গৈ চালে মানে গম পাব তেওঁ পটককৈ এইখিনি গোটেইখিনি বস্তুবিলাকে যা যোগাৰ কৰি ল'লোঁ পটাপট কেকটো মই বেক কৰোঁ এইফালে অলৰেডি মানে দেৰি হৈ গৈছেগৈ এতিয়া মই পটককৈ এইফালে বনাওঁ কেক বনাবলৈ এইফালে গোটেইবিলাক মই ইনগ্ৰিডিয়েণ্টবিলাক যা যোগাৰ কৰি ল'লোঁ আৰু এইফালে বাচন চাচন আৰু আজি মানে এইটো এবাৰ মানে ডল কেকৰ এইটো মৌলটোত মই বনাবলৈ লৈছোঁ এইফালে প্ৰিমিক্স লৈ ল'লোঁ আৰু ইয়াতে এতিয়া জোখ অনুসৰি অকণকৈ পানী দি যাওঁ আৰু মোৰ চেনেলত কেকৰ ঢেৰ ভিডিঅ' আছে গৈ পেলাই চাব পাৰিব কাৰোবাক যদি সম্পূৰ্ণ ৰেচিপিটো লাগে ব্লগ ভিডিঅ'ৰ মাজত গোটেইখিনি দিয়াটো পচিবল নহয় যে সেইকাৰণে অকণ মই কেক বনোৱা ভিডিঅ'টোহে দেখাই দিছোঁ এইফালে মই পটাপট বেটাৰটো ৰেডিকৈ লওঁ আৰু ইয়াতে এতিয়া অকণমান দি দিম ৰিফাইন হাফ কেজিৰ কেক বনাই আছোঁ সেইটো কাৰণে তেল বেছি ইউজ কৰা নাই মই ইয়াতে 2 চামুচমান দিছোঁ ৰিফাইন তেল পটাপট বেটাৰটো ৰেডিকৈ লওঁ এইফালে মোৰ বেটাৰটো ৰেডি হৈ গ'ল আৰু এইফালে বেটাৰটো বনাওঁ মানে তেতিয়ালৈকে মই কেক টিনটো অকণমান ৰিফাইন অকণমান দি পেলাই গ্ৰীচকৈ ল'লোঁ আৰু ইয়াতে এতিয়া মই বেটাৰটো ট্ৰান্সফাৰ কৰি ল'ম এইফালে কেক টিনটোলৈ বেটাৰটো মই ট্ৰান্সফাৰ কৰি ল'লোঁ পটাপট এতিয়া কেকটো মই এইফালে কেকটো বেক হ'বলৈ দিওঁ 30 পৰা 35 মিনিটৰ কাৰণে গৰম
आपले केकटो बेक होबले दिलो और केकटो बेक होय माने मो कापुर केटामान धुबलगी आছিলে ताके हेगिरा धुइ लंगे और माने बेल आनिছিলে ताके बेलर अकन सरपट बनाओ বুলি ভাবিছো ইমান গৰম পৰিছে বেলৰ सरपट খাই পেলা ভাল লাগে কিন্তু বেল পাবলে নাই কিয়া হে পাপাই আনিছিলে মানুহে ঘৰ পা মানে বেল তাকে অকমান কাপুৰ কিটা ইফালে ঘুৰাই দিলো কাপুৰ কিটাও ধুই ল তাৰ পিছত লাহেকে অকন सरपट অকন বনাম ইফালে বেল আনিছিলে কালি আনিছিলে তা কালি এটা सरपट বনালো তাকে দুটামান লৈ যাও বুলো অকমান বেলৰ सरपट বনাও গৰমত খোৱা কাৰণে খুব পেটৰ কাৰণে ভাল এতিয়া এখিনি দুটা এটাকে সদায় বনাই থাকিব লাগিব এতিয়া বৰ্তমান এই দুটাকে লৈ যাও सरपट অকন বনাই লংগে এইটো বেল ফটককে মই सरपट অকন বনাই লও টিকলিকে খাই মান ভাল নাপায় আমি কিটাই খাই ভাল পাও তাকে তাই কাৰণে নিমু सरपट অকন বনাব লাগিব পিছত কেটা আহিলে এতিয়া মই বেলৰ सरपट অকন বনাই কইলো মও খাই লও আৰু বাকি কোন দেটো ফ্ৰিজত থৈ দিম আৰু বেলটো মানে খাব লাগে পেটৰ কাৰণে খুব ভাল কিনু মানে টিকলিকে মানে অকন বেছি ডাঠ হৈ যায় ন सरपटটো বেলৰ তাই মানে খাবলৈ অকমান ডিঙিত লাগি ধৰে অশান্তি পায় তেম পটককেটো सरपट অকন বনাই লও তাৰছত আকৌ লাহে ধীৰে মই কেকৰ আইচিং কৰা ভিডিওটো পিছত পাও দেখাব পাৰিলে দেখাম বাৰু এখিনি বেলৰ মাজৰ অংশখিনি ধুনিয়াকে গুটেখিনি উলিয়াই ললো আৰু এতিয়া একদম ধুনিয়াকে এফালে পিটিকি লম আৰু ইয়াতে এতিয়া প্ৰথমতে পানীখিনি দি ভালৰে গুটেখিনি মই এনেকে খানি পেলাম আৰু সকলোৱে হয়তো বেলৰ सरपट বনাবলৈ জানে তাকে মইনো কেনেকে বনাইছো আৰু মোৰ পদ্ধতিৰে দেখাইছো ইয়াতে মই গাখীৰ আৰু চেনি অলপ পাছত এড কৰিম প্ৰথমতে এখিনি মই ভালৰে যেটো গুটি সুটি আছে ন আৰু বহুতখিনি মানে এলা আছে যে কেনে ভালকে গুটেখিনি পিটিকি লৈছো আৰু বেলৰ सरपट খাব লাগে মানে পেটৰ কাৰণে বহুত ভাল আৰু বহুত হাই ফাই বেলৰ ৰসখিনি সাকিবৰ কাৰণে সাকনি এখন লৈছো যেহেতু গুটি আৰু বহুত পৰিমাণে আহ থাকে যে হেতু কাৰণে সালি পেলাই লম আৰু এফলে সাকি ললো আৰু তাৰ পিছত ইয়াতে মই গাখীৰ চেনি এড কৰিম আৰু ইয়াতে এড কৰো বুলি ক'লে আইস কিউবও এড কৰিব পাৰে কিন্তু মই কিন্তু এনেকে সিম্পল কে খাই ভাল পাও চেনি মানে সোৱাদ অনুসৰি যিমানটো খাই দিলেই হ'ল আৰু এখিনি চেনি দি ললো আৰু এতিয়াও বহুত পৰিমাণে ডাঠ হৈ আছে যে ইয়াতে এতিয়া মই গাখীৰ এড কৰিম পানী এড নকৰি পেলাই বলে গাখীৰকে খৰ এড কৰো বুলি ক'লেও কৰিব পাৰে কিন্তু মই গাখীৰ অকন গাখীৰৰ পানীটো মিলাই পেলাই দুটা এড কৰিছো ইয়াতে কাজু কিশমিশ তেনেকে ড্ৰাই ফ্ৰুটস এড কৰিলে খাই পেলাই ভাল লাগে কিন্তু মই বৰ্তমান এতিয়া এড কৰা নাই এনেকে সিম্পল কে খাই ল আৰু এফলে গিলাস কেটা পটাপট ৰেডি কৰি লৈ এফলে মুৰকন মই খাই লও আৰু বাকি এওঁলোকৰ কাৰণে ফ্ৰিজত ভৰাই থৈ দিম তেতিয়া স্কুলৰ পৰা আহি খাব পাৰিব আৰু মানে বেলৰ सरपटটো খাব লাগে পেটৰ কাৰণেও ভাল আৰু বহুত হাই মানে ফাইবৰ থাকে কামত লাগি থাকুতে এফলে ভাত বনোৱা টাইমে হৈ গ'ল এফলে কেকটো বেক হৈ আছে মই জল্দি বুলি এতিয়া ভাত বনাও আৰু এফলে নিৰামিষে বনাও কাৰণ অলৰেডি টাইম হৈ গ'ল আৰু গৰমো বেছি পৰিছে এনেকা সিম্পল কে কিবা এটা বনাই পেলাই থব লাগিব আৰু তাৰ পিছত আইচিং কৰা ভিডিওটো বাৰু লাহে লাহে দেখাই আছো সবজি কাৰণে লৈছো ভেন্দি ধুই পখালি লৈছো এটো ভেন্দি আলু এনেকে শুকান এখন ভাজি বনাম আৰু এফলে তিতা কেৰেলা আছিলে 3-4টা মান হ'ব তাকে একনো ভাজি পেলাম আৰু খোৱা মানুহটো নাই অকলে ময়ে খাও যে বাকি কোনেও নাখায় এটো কাৰণে এইকেটাকে বুলো অকমান শুকানকে ভাজি এখন বনাব লাগিব তাকে পটাপট এফলে কাটি লম ভাত দাইল দুইটা পাতি লৈছো আৰু এফলে ভিন্দি মই পটাপটে ধুই পখালি ললুৱে কাটি লও কাটি মিলি লৈ পেলা আৰু এতিয়া পটাপট সবজি কোন ভিন্দি আলু কাটি ললো আৰু মই ভিন্দি ভাজি বনালে মানে এনেকে গুলগুলকে কাটিলে ভাল পাওঁ লম্বা ভাবে বেছি বিজল হৈ যায় যে এটো কাৰণে এনেকে গুলগুলকে কাটিছো আৰু এফলে পটল দুটা আছিলে তাকে এককিটাও বুলো ফ্ৰাই কে পেলাও নহলে থাকিলে শুকাই যাব আৰু পটল খোৱা মানুহ নাই আৰু এফলে তিতা কেৰেলা কোনেও নাখায় একাৰণে মোৰ কাৰণে অকমান হে তিতা কেৰেলা লৈছো আলু দিম বুলি ভাবিছিলো কিন্তু আলু ভেন্দি ভাজিত দিলুৱে যে হেতু কাৰণে ইয়াত দিয়া নাই আৰু খুদা তিতা কেৰেলা এনেকে অকমান জলাকে ফ্ৰাই কৰিম এফলে দালিতে নেমু টেঙা অকমান দি দিলো গৰমো বেছি পৰিছে যে আৰু এটা সাইডে এফলে ভিন্দি আলু ভাজি পটল ফ্ৰাই আৰু এফলে তিতা কেৰেলা কোন অকনমান এনেকে শুকানকে ভাজি দিম তা মই পটাপট এটা ভাত বাহু দেখি বাটা দিনা খালা নহয় কথা খাই ভালে পাও না বেয়া পায় কেনে দিয়া নাই কে তে কাপোৰটা পটাপট খলাই দিও দে স্কুলৰ পৰা আহি একদম টিকলিক ডাইৰেক্ট বিছনাতে উঠিছে ভাগৰ লাগি গৈছে নেকি দিয়া মই পটাপট কাপোৰটা খলাই দিও কাপোৰ খলাই দিও তাৰছত মই আকৌ কেকটো বনাবলৈ আছে ন পুতলা কেক এফালে অম্বেটা খেলি আছে বল বহুত দিনৰ মূৰত অম্বেটা আজি বল খেলিছে ৰাজা তই খেলা নাই হা অম্বেটা বহুত দিনৰ মূৰত আজি বল খেলিছা টিউচনৰ পৰা ৰক্ষা নাপায় ন হা ঘৰতে পুৰা বুট চুট পিন্ধি লৈ পেলাই ফিল্ডলৈ যাব নোৱাৰে বৰষুণৰ কাৰণে ন হা তাৰ টিউচন খে আহি পাইছেই হে জিৰালানে নাই ডাইৰেক্ট একদম মানে টিউচনৰ পৰা আহি ৰৈয়ে থাকা নাই বল খেলা লাগি গৈছে দুইটা
ই ৰাজা এনেই লগত এইফালে ভাতকেইটা খাই অকণ জিৰাম বুলি ভাবিলোঁ তাৰপিছতে ইটো সিটো মানুহ আহি কৰি থাকিলে যে তাৰপিছত এইফালে 5টা বাজিবলৈ হৈ গ'ল আকৌ ধূনা চাকি অকণ পিছত দিবলৈ হ'ব এইবিলাক কাপোৰ চাপোৰ এই ধুই কৰি থোৱা আছিলে যে সেইখিনি সামৰি আছোঁ সি বোলো ধম ধম কৰি আছে কি কৰি আছে বোলো দেখিছোঁ অম্বিতাই বল খেলি আছে সি বহুত দিন খেলাই নাইকিয়া টাইমে নোপোৱা হৈ গ'ল টিউশ্যন মানে স্কুলৰ পৰা বাহিৰে বাহিৰে টিউশ্যন কৰে টিউশ্যন কৰি আহি আৰু জিৰাই সতাই লৈ পেলাই মানে টাইমেই নাপায় যে আকৌ পঢ়িবলৈ হৈয়ে যায় আজি তাক কি মন গ'ল জানো এইফালে সেই বল খেলি আছে আৰু এইফালে বতৰটো আকৌ ডাৱৰীয়া হৈ আহিছে আকৌ বৰষুণ পৰিব নেকি ঠিক নাই এইফালে কেকটো আইচিং অথনি কৰিম বুলি ভাবিছিলোঁ কিন্তু এতিয়া কৰাই নহ'লে নহয় ভাতকেইটা খাই অকণমান জিৰাওঁ বুলি ভাবিলোঁ আৰু এইফালে ইটো সিটো মানুহ ওলাওঁতে থাকিয়ে গ'ল কি এতিয়া লাহে ধীৰে ধূনা চাকি দি পেলাইহে আইচিং কৰিম আৰু মই পটককৈ এইকেইটা কাপোৰকেইটা সামৰি থৈ লওঁ ৰ'ব সেইটো এইফালে বল খেলি আছে মই কাপোৰকেইটা পটককৈ থৈ কৰি লওঁ টিকলিকো আজি অকণমান যেনিবা দুপৰীয়া শুলে আনদিনা কোনো কাৰণত দুপৰীয়া নুশুৱে তাই ইমান গাটো ইমান ঠিক নহয় যে সেইটো কাৰণে মানে অকণমান ভাত পানী খুৱাই দিয়াতে যেনিবা এই মোবাইলটো চাই চাই তাতে টোপনি গ'ল কেকটো অকণ লাহে ধীৰেহে বনাম আৰু ধূনা চাকি দি মেলি লৈ এতিয়া বনাবলৈ ল'লে পিছত আকৌ ধূনা চাকি দিয়াৰ সময়ত আকৌ দিগদাৰ হৈ যাব যে একে আজৰি হৈ মেলি লৈ তাৰপিছত বনাম আৰু বনাওঁতে তেতিয়াৰ পৰা আইচিং কৰোঁতে পাৰোঁ যদি অকণমান দেখাই দিবলৈ চেষ্টা কৰিম এইফালে ধূনা দিবলৈ যোৱাৰ আগতে ক্ৰীমখিনি বিট কৰি থৈ গৈছিলোঁ এইফালে ক্ৰীমখিনি পূৰা হুইপ কৰি ধূনা দিয়াৰ আগতে মানে ক্ৰীমখিনি হুইপ কৰি গৈছিলোঁ আৰু এইফালে এতিয়া পটাপট কেকটো কাট কৰিলোঁ কেকটো মই 4টা লেয়াৰ কাটি ল'লোঁ আৰু এইফালে ফাৰ্ষ্ট টাইম মানে ট্ৰাই কৰিছোঁ যদি মানে ঠিকেই আছে নৰ্মেল যোনটো মই কেক টিনত বনাওঁ সেইটো মানে ডল কেকেই মই বেছি ভাল পাইছোঁ আৰু এইফালে কেক বৰ্ড এখন ল'লোঁ আৰু এইটো যেনিবা ½ কেজিৰ বনাই আছোঁ আৰু আইচিং কৰোঁ গোটেইখিনি দেখাই নাথাকোঁ অকণ অকণ দেখাম গোটেইখিনি দেখুৱালে ভিডিঅ'টো দীঘল হৈ গৈ থাকিব যে চুগাৰ চিৰাপ দি পেলাই অকণমান চ'ককৈ ল'লোঁ এতিয়া মই লেয়াৰিংকেইটা বঢ়াই যাওঁ আৰু গোটেইখিনি দেখুৱালে ভিডিঅ'টো বহুত বেছি দীঘল হৈ যায় আৰু ব্লগৰ মাজত দেখুৱাটো একদম পচিবলেই নহয় গৰমত আৰু ভিডিঅ' কৰি কৰি কেক বনোৱা কেনেকুৱা টাফ কাম আৰু গৰমত একদম নোৱাৰি দেই তথাপিতো অকণ অকণ বাৰু দেখাবলৈ মই চেষ্টা কৰিছোঁ কেকটো ক্ৰাম কোট কৰি ল'লোঁ যিহেতু ইয়াৰ ওপৰত ডিজাইন হ'ব সেইটো কাৰণে ইয়াতকৈ বেছি ক্ৰীম দিয়া নাইকিয়া আৰু এতিয়া মই 1 ঘণ্টা বা 2 ঘণ্টামানৰ কাৰণে মই ফ্ৰিজত ৰাখি থ'ম অকণমান টাইট হ'বৰ কাৰণে তাৰপিছত মই পুতলাটো ইউজ কৰিম তেতিয়া মানে পুতলাটো অকণ নলৰে আৰু তেতিয়ালৈকে মই খানা পিনা বনাই পেলাই ৰেডিকৈ লওঁ 2 ঘণ্টামান ফ্ৰিজত ৰখাৰ পিছত এতিয়া ডিজাইনটো কমপ্লিট কৰি পেলাওঁ আৰু এইফালে অকণ অকণ দেখাই গৈছোঁ গোটেইটো দেখুৱাবলৈ গ'লে ভিডিঅ'টো দীঘল হৈ গৈ থাকে আৰু মই পিংক এণ্ড হোৱাইট কম্বিনেশ্যন কৰিম বুলি ভাবিছিলোঁ কালাৰটো কিন্তু পিংকতে কৰিছোঁ আৰু লাষ্টলৈ বাৰু ডিজাইনটো আপোনালোকৰ কেনেকুৱা লাগিছে ক'বচোন দেই মোৰতো ভালেই লাগিছে কিন্তু আপোনালোকৰ কেনেকুৱা লাগিছে ক'ব আৰু এইফালে ডিজাইনটো কমপ্লিট কৰি কালিয়ে হৈ গ'ল কিন্তু দেখুওৱা নহ'লে এতিয়া ফ্ৰিজৰ পৰা মানে কাষ্টমাৰ আহি পেলাই ৰখি আছে যে এতিয়াহে মই বোলো ভালকৈ দিনৰ পোহৰ দেখাই দিওঁ ৰাতি মানে কি ভিডিঅ' কোৱালিটিটো ইমান ভালো নাহে যে এইটো কাৰণে বোলো দিনতে এতিয়া নিবলৈও আহিছে যেতিয়া পটককৈ লগতে আপোনালোককো দেখুৱাই দিওঁ আৰু পিংকতে কৰিলোঁ যেনিবা মানে মূৰৰ বৌডালৰ লগত দেখিবলৈ ভাল লাগিলে যে আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে ক'বচোন দেই ৰাতিপুৱা টিকলিকক স্কুল যোৱাৰ আগত মানে মই কেকটো দেখাইছিলোঁ যে এবাৰ তাই মানে কাষ্টমাৰক দিবলৈ মন কৰা নাইকিয়া তাই কৈছে এইটো লাগিব বুলি মই বোলো হ'ব বাৰ্থডেত বনাই দিম আৰু পটাপট এতিয়া মই কেকটো পেকেজিং কৰোঁ অলৰেডি মানে কাষ্টমাৰ আহি ৰখি আছে হেপী বাৰ্থডে লিখিবলৈ আছে আৰু এইফালে মই বক্স মানে ৰাতিপুৱা সময়তে ৰেডিকৈ ৰাখিছিলোঁ এতিয়া মই পটাপট কেকটো পঠাই কৰি লওঁ তাৰপিছতে কালিৰ পৰা ব্লগটো কণ্টিনিউ হৈয়ে আছে এণ্ড কৰোঁ আৰু এইফালে মই পটাপট ভৰাই কৰি কেকটো দি কৰি লওঁ আশা কৰোঁ আজি ভিডিঅ'টো চাই ভাল পালে পুনৰ এটা নতুন ভিডিঅ'ত আকৌ লগ পাম আজিলৈ আহিলোঁ বাই বাই